দরং জেলার মঙ্গলদৈতে তৃণমূল কংগ্রেসের সংবাদ সম্মেলন। এই সংবাদ সম্মেলনে দরংয়ের বিরোধী দল হিসাবে তৃণমূল কংগ্রেসের সভাপতি হরেকৃষ্ণ ডেকা মঙ্গলদৈয়ের বিধায়ক বসন্ত দাসের সমালোচনা করেন। তিনি বললেন, নিজের অগাধ সম্পত্তি এবং দুর্নীতি ঢাকার জন্য বিজেপি মুখী বসন্ত দাস। সমষ্টি উন্নয়ন করার জন্য বিজেপিতে যোগদান করছেন না বসন্ত দাস। উল্লেখ্য যে মঙ্গলদৈয়ের বিধায়ক বসন্ত দাস এতটা বছর কংগ্রেসের বিধায়ক থাকার পর এখন বিজেপি সরকারের সমর্থন করবেন বলে জনগণের সামনে প্রকাশ করার পর এই প্রতিক্রিয়া ব্যক্ত করেছেন দরং জেলা তৃণমূল কংগ্রেসের সভাপতি। পাশাপাশি তিনি আরও বললেন, এখন কংগ্রেসের দুর্যোগ চলছে, এই সময় কংগ্রেস দলকে ছেড়ে বিজেপিতে যোগদান করা সত্যি নিন্দনীয়। কিন্তু কংগ্রেসের এই দুর্যোগের মধ্যে দরংয়ের বিরোধী দল হিসাবে তৃণমূল কংগ্রেস থাকবে বলে মন্তব্য করলেন তৃণমূল কংগ্রেসের সভাপতি হরেকৃষ্ণ ডেকা। তিনি আরও বললেন, এই জেলাতে সরকার বিরোধী দল হিসাবে একমাত্র তৃণমূল কংগ্রেস থাকবে বলে মন্তব্য করলেন হরেকৃষ্ণ ডেকা। গুয়াহাটি থেকে স্বপ্না দত্তের রিপোর্ট, বিগ নিউজ 24x7। নমস্কাৰ, আমি দৰং জিলা তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা আজি জৰুৰী এখন সংবাদমেল আয়োজন কৰিলোঁ আৰু আপোনালোকে আজি আহি আমাৰ দৰং জিলা তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আজি আমি আপোনালোকক ইয়াতে মাতাৰ উদ্দেশ্যটো হৈছিলে আমাৰ দৰং জিলাৰ মঙলদৈ সমষ্টিৰ যিজন বিধায়ক, আমাৰ কংগ্ৰেছৰ বিধায়ক আছিলে বসন্ত দাস ডাঙৰীয়া। বসন্ত দাস ডাঙৰীয়া দেৱে যিটো আমাৰ বিজেপি চৰকাৰৰ লগত যিটো মেটেৰিয়েলিৰ ওপৰত যিটো আমাৰ ষ্টেটমেণ্ট আহিলে বা তেওঁলোকে দেখালে আমাৰ দৰং জিলাবাসীক বা মঙলদৈ সমষ্টিৰ বাসীক, আমি সঁচাই এইটো বহুত দুখিত হৈছোঁ যে এজন কংগ্ৰেছৰ বিধায়কে ইমান বছৰ কংগ্ৰেছৰ লগত থাকি আজি হঠাতে তেওঁলোকে তেওঁলোকৰ আচল চৰিত্ৰটো দেখালে। মই ক'ব বিচাৰিছোঁ, বসন্ত দাস ডাঙৰীয়াই কংগ্ৰেছ এৰি বা বিজেপিৰ লগত মিতিয়ালি আগৰ পৰাই কৰি আছিলে, এইটো এতিয়াৰ বিষয় নহয়। আমাৰ মঙলদৈ সমষ্টিবাসীয়ে এই বস্তুটো বুজি পোৱা নাছিলে, কিন্তু আমি জানিছিলোঁ যে বসন্ত দাস ডাঙৰীয়াই কংগ্ৰেছ এৰি বিজেপিত যাব, তেওঁ সময়ৰ সৎ ব্যৱহাৰ কৰিব। কাৰণ বসন্ত দাস ডাঙৰীয়াই আগন্তুক বিগত দিনত যেতিয়া তেওঁ কংগ্ৰেছৰ মন্ত্ৰী পদত আছিলে, তেতিয়া তেওঁৰ বহুকেইটা বিষয়ৰ ওপৰত তেওঁ দুৰ্নীতিত জড়িত হৈ আছিলে, জনসংযোগ বিভাগৰ লগত আছিলে। গতিকে তেওঁ গোটেইবিলাক দুৰ্নীতিৰ পৰা ৰেহাই পাবৰ কাৰণে আগতেই তেওঁ থিয় কৰি উঠিছিলে যে সময়ৰ শৰটো সময়ত মাৰা হ'ব। আমি ক'ব বিচাৰিছোঁ, বসন্ত দাস ডাঙৰীয়া এইটো নতুন বিষয় নহয়, আৰু আমি দৰং জিলা তৃণমূল কংগ্ৰেছ তৰফৰ পৰা ধিক্কাৰ দিছোঁ। এনেকুৱা এজন আমাৰ মঙলদৈ সমষ্টিত এনেকুৱা এজন MLA আছিলে, আৰু তেওঁৰ এই লুটি বাগৰে আমাৰ মঙলদৈবাসীক বহুত লজ্জাজনক কৰিলে। আৰু এতিয়া যি দেখিছোঁ, আমাৰ দৰঙত বিজেপিৰ লগত ফেৰ মাৰিব পৰা বিৰোধী নাই, কংগ্ৰেছে এইটো শূন্যতা কৰিলে। এতিয়া আমি দৰং জিলাত তৃণমূল কংগ্ৰেছে এতিয়া একমাত্ৰ বিৰোধী হিচাপত আমি প্ৰত্যাৱৰ্তন কৰিম, আৰু আমি কৰি আছোঁ। আৰু প্ৰতিটো বিষয়ৰ ওপৰত আমি দৰং জিলা তৃণমূল কংগ্ৰেছ হৈ কংগ্ৰেছৰ তৰফৰ পৰা আমি মাত মাতি যাম। আৰু এতিয়া আমি দৰঙত বিৰোধী বুলি ক'ব লাগিলে এটাই দল আছে, সেইটো হৈছে অসম তৃণমূল কংগ্ৰেছ দৰং জিলা। আৰু আগন্তুক দিনত এই বসন্ত দাস ডাঙৰীয়াই আমাৰ মঙলদৈ সমষ্টিবাসীক যাতে যিখিনি কৰিলে তাৰ প্ৰত্যুত্তৰটো যাতে আমাৰ মঙলদৈ সমষ্টিৰ বাসীয়ে দিয়ে, তাৰ ওপৰতো আমি আহ্বান কৰিম। আৰু লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে কংগ্ৰেছৰ লগত যে এটা হৈ আছে, কংগ্ৰেছৰ যিখিনি নেতা পালি নেতা আছে, সেইটো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে তেওঁৰ লগৰ যে সেইখিনি সতীৰ্থ হয়, তেওঁলোকে যে ইনভেষ্টমেণ্ট কৰি থৈছে, সেইটো আমাৰ অসমৰ জনতাই দেখা পালে, আৰু আমাৰ দৰং জিলাই দেখা পালে বসন্ত দাস ডাঙৰীয়াৰ আচল চৰিত্ৰটো। উন্নতিৰ নামত বসন্ত দাসে একো নকৰিলে। আমি তেওঁৰ যি পূব মঙলদৈ ব্লকৰ যিখিনি চৰচাপৰি অঞ্চল আছে, আমি ঘূৰিছোঁ, আমি বহুত ঘূৰিলোঁ, দেখিলোঁ তাতে এটা ৰাস্তা হোৱা নাই, এখন দলং হোৱা নাই। কাৰণ বসন্ত দাসৰ ৰাজনীতিৰ যিটো তেওঁ এই শেষ সময়ত তেওঁ বাচিবৰ কাৰণে এইটো কৰিলে। তেওঁৰ নামত যিমান দুৰ্নীতি জড়িত হৈ আছে, আপোনালোকে অনুসন্ধান কৰিলে গম পাব বসন্ত দাসৰ সম্পত্তিৰ তালিকা কিমান বিশাল তালিকা, এইটো গম পাব। আমি গম পাইছোঁ
বা সকলোৱে গম পায়, কিন্তু কি হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত তেওঁ এটা মানে মনে মনে এটা ৰাস্তা কৰি আছিলে যে কেতিয়াও যদি কিবা কাৰণত চৰকাৰ উল্টা পুল্টা হৈ যায়, তো বসন্ত দাসৰ ওপৰত এইটোতো নিশ্চয় ইনকুৱাৰী হ'ব। তো তাৰ কাৰণে বাচিবৰ কাৰণে তেওঁ এতিয়াই সেই ৰাস্তাটো অৱলম্বন কৰি জনসংযোগতো তেওঁৰ ওপৰত জনসংযোগত যিটো আমাৰ প্ৰেছৰ যি আমাৰ সা সামগ্ৰী যিখিনি ছাপ্লাই যিটো হেৰি আছিলে, সেইবিলাকৰ ওপৰততো তেওঁৰ নামত আগতে ইনকুৱাৰী হৈছিলেই। ইনকুৱাৰী বন্ধ হৈ গ'ল কেতিয়া? যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰত আহিল, প্ৰথম তেওঁৰ নামত তো ইনকুৱাৰী আৰম্ভ হ'বই ধৰিছিলে।